লক্ষ্মী ছোৱালীৰ 5টা গুণ থাকে। সেই গুণকেইটা কি কি জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এগৰাকী ছোৱালী সকলো সময়তে অসহায়। অসহায় কেতিয়াবা তেওঁৰ পৰিয়ালৰ সৈতে, অসহায় কেতিয়াবা তেওঁৰ স্বামীৰ কাষত, কেতিয়াবা অসহায় তেওঁ নিজৰ ইচ্ছাৰ ওচৰত, কেতিয়াবা অসহায় তেওঁৰ সপোনবোৰৰ ওচৰত আৰু কেতিয়াবা অসহায় তেওঁ প্ৰেম ভালপোৱাৰ ক্ষেত্ৰত। ছোৱালীৰ আধা জীৱন মানি লওঁতে কাটি যায়, সেয়া দেউতাকৰ ঘৰতে হওক বা তেওঁৰ স্বামী। ছোৱালী নিজৰ দেউতাকৰ বাবে সদায় স্পেচিয়েল হয়। এজন দেউতাই তেওঁৰ ছোৱালীক বহু কষ্ট কৰি মানুহ হিচাপে গঢ় দিবলৈ যত্নপৰ থাকে। সন্তানৰ কোনো সমস্যা হ'লে তাৰ মা সেয়া আগৰ পৰাই বুজি পায়, কাৰণ সন্তান আৰু মাৰ সম্পৰ্ক অইন লোকতকৈ 10 মাহ 10 দিন আগৰ পৰাই থাকে। নাৰীক ভয় দেখুওৱাকে পুৰুষত্ব বুলি নকয়, বৰঞ্চ স্ত্ৰীৰ মুখত হাঁহি বিৰিঙাই দিয়াটোৱে প্ৰকৃত পুৰুষত্ব। এজনী নাৰী জীৱনৰ সকলো সময় আনৰ বাবে জীয়াই থাকে। জন্মৰ পিছত মা দেউতাৰ বাবে, বিয়াৰ পিছত স্বামীৰ বাবে আৰু সন্তান জন্মৰ পিছত সন্তানৰ বাবে। নাৰীৰ সন্মান পুৰুষে তেতিয়াহে বুজি উঠে যেতিয়া সেই পুৰুষজনে এগৰাকী নাৰীৰ পিতৃ হয়। সেয়েহে কোনোবাই নাৰীক খুব ভালকৈয়ে কৈছিল, কিছু সময় উলিয়াই তুমি মাজে মাজে তোমাৰ নিজৰ বাবে জীয়াই থাকিবলৈ শিকা। কাৰণ তুমি হাজাৰ পৰিশ্ৰম কৰিলেও এবাৰো কোনোৱে তোমাক জিৰণি ল'বলৈ নক'ব, বৰঞ্চ তোমাৰ পৰা আৰু বেছিকৈহে বিচাৰিব সকলোৱে। আজি যিহেতু তুমি পৰিশ্ৰম কৰি ক্লান্ত হৈ গৈছা, তেন্তে জিৰণি ল'বলৈ শিকা। আৰু কৈছিল, নিজে যি বিচৰা সেইটো কৰা, আনে কি ক'ব তাক মন নকৰিবা। কাৰণ তুমি যিদিনা জন্ম লৈছিলা সেইদিনাও মানুহে কৈছিল যে ছোৱালীহে জন্ম হ'ল। নাৰীয়ে শাসন পচন্দ কৰে, কিন্তু সেয়া খঙৰ মাধ্যমেৰে নহয়। আদৰ, মৰম আৰু মিঠা ভাষাৰে কৰা শাসন নাৰীয়ে খুব পচন্দ কৰে। নাৰীক উপহাৰ দিবলৈ হয়তো এই পৃথিৱীত বহুত আছে, কিন্তু নাৰীক উপহাৰ হিচাপে যদি কোনোবাই সন্মান দিছে, তেন্তে সেই উপহাৰতকৈ ডাঙৰ উপহাৰ এই পৃথিৱীত নাই। ব্যৱহাৰ কৰা কপালৰ ফুট ঢিলা হৈ গ'লেও নাৰীয়ে সেইটো যত্নৰে ৰাখে। ভৰিত পিন্ধা মোজা এপাত হেৰাই গ'লেও পেলাই নিদিয়ে। চিঙা শাৰীখন, ভঙা মোবাইলটো, ভাঙি যোৱা খাৰুযোৰ একো কামত নালাগে বুলি জানিও পেলাই নিদিয়ে নাৰীয়ে। ইয়াৰ কাৰণ হৈছে মায়া। নাৰীয়ে ঘৰখনৰ পৰা সংসাৰখনলৈ যিমানেই কষ্ট নকৰক, যিমানেই ঘাম মাটিত নেপেলাওক কিয়, পুৰুষৰ এটাই প্ৰশ্ন, দিনৰ দিনটো কি কৰি থাকাহে? ছোৱালীক দায়িত্বশীল হ'বলৈ শিকাবৰ প্ৰয়োজন নাই। নিজে কণী এটা ভাজিব নজনা ছোৱালীজনীও যিদিনা নিজৰ মা অসুস্থ হৈ পৰে, সেইদিনা ঘৰখনৰ সমস্ত কাম খুব সুন্দৰকৈ কৰি পেলায়। সকলো নাৰীয়ে টকা নিবিচাৰে, নাৰীয়ে মৰম বিচাৰে, নাৰীয়ে সঁচা কথা পচন্দ কৰে, কিন্তু নাৰীয়ে মিথ্যাবাদীক সহজতে বিশ্বাসত লৈ নিজে বিপদত পৰে। নাৰীয়ে খুব ভাল অভিনয় কৰিব জানে। কিহৰ অভিনয় জানে? হাজাৰ দুখ কষ্ট লুকাই ৰাখিও নিজে ভালে থকাৰ অভিনয় কৰে। লক্ষ্মী ছোৱালীৰ 5টি গুণ। 1 নম্বৰতে খং বেছি, 2 নম্বৰতে খুব সোনকালে মূৰ গৰম হয়, 3 নম্বৰতে মুখৰ ওপৰত তৰ্ক কৰিব জানে, 4 নম্বৰতে খঙৰ পৰিণতিত যিকোনো কথা কৈ দিব পাৰে আৰু 5 নম্বৰতে সকলো শেষত নিজেই কষ্ট পায়। কিন্তু ছোৱালীৰ এটাই ভুল যে তেওঁলোকে ল'ৰাৰ মিছা কথাবোৰ সহজে বিশ্বাসত লৈ পেলায়।